রিপুন বরার কংগ্রেসে যোগদান নিয়ে ভূপেন বরার মন্তব্য। রিপুন বরা কংগ্রেসে এলে আমি সাদরে গ্রহণ করব, এই মন্তব্য করলেন ভূপেন বরা। রিপুন বরার সম্পর্কে এআইসিসি সিদ্ধান্ত নেবে। ৮ তারিখ থেকে চড়াইদাওয়ে বর্ধিত কার্যনির্বাহ হবে। প্রায় 400 কংগ্রেস কর্মী অংশগ্রহণ করবেন। মুখ্যমন্ত্রী ভূপেন বরাকে নিয়ে যে মন্তব্য করেছিলেন তার প্রত্যুত্তরে ভূপেন বরা বলেন, যে মন্ত্রী বিজেপির কার্যনির্বাহে আমাকে মানসিক ভারসাম্যহীন বলেছেন, সেই ভারসাম্যহীন মানুষের সাথে আমার সম্পর্ক রেখে লাভ নেই। সভাপতি প্রসঙ্গে তাকে জিজ্ঞেস করা হলে তিনি বললেন, সভাপতি সম্পর্কে তিনি মন্তব্য দেওয়ার তার অনুমতি নেই। এআইসিসি নেতা জিতেন্দ্র সিং আসছেন তাকে জিজ্ঞেস করতে। সভাপতি হয়ে তিনি না থাকলেও কংগ্রেস দলে অনুগত হয়ে তিনি কাজ করবেন বলে মন্তব্য করলেন ভূপেন বরা। ৰিপুন বৰা ডাঙৰীয়াই জইন কৰা সম্পৰ্কত গোটেই সিদ্ধান্তটো এআইচিচিয়ে ল'ব পাৰিব। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতে আহিলে আমি একো বেয়া নাপাওঁ, আৰু তেখেতে জইন কৰিব নে নকৰে বা ল'ব নে নলয় সেইটো সিদ্ধান্ত অন্য ক্ষেত্ৰত মই ল'ব পাৰোঁ, কিন্তু ৰিপুন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত এআইচিচিয়ে ল'ব লাগিব। কাৰণ আমাৰ দলৰ ৰাজ্যিক পৰ্যায়ৰ একেবাৰে হায়েষ্ট পোষ্টটোত তেখেতে আছিলে, গতিকে সেইকাৰণে তেখেতক দিয়া দলত পুনৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব সেইটো আমি মানি ল'ম। কিন্তু আপোনালোকৰ যেহেতু এটা ক্ৰাইটেৰিয়া আছে যে আপোনালোকৰ তৃণমূল কৰ্মীসকলে পাৰ্মিশ্যন দিব লাগিব, তাৰ পিছতহে কিন্তু তেওঁ দললৈ লোৱা হ'ব, এনেকুৱা ধৰণৰ এটা কথা বতৰা চলিছিলে। আৰু দেখা পোৱা গৈছে শেহতীয়াকৈ তেওঁ সমষ্টিত গৈ বিভিন্ন যিসমূহ তৃণমূল কংগ্ৰেছ কৰ্মী আছে সেইসকলৰ লগত তেওঁ ঘৰে ঘৰে গৈ কিছুমান বাৰ্তালাপ কৰাও দৃশ্য দেখিবলৈ পোৱা গৈছে। যেতিয়া আলোচনা হ'ব তেতিয়া আমি তৃণমূলকো সুধিম। এতিয়ালৈকেতো বিষয়টো আলোচনা হোৱা নাই। যেতিয়া এআইচিচিয়ে মোক ক'ব তেতিয়া মই তৃণমূলক সুধি ল'ম, জিলা ব্লকক সুধি ল'ম। আৰু এই চৰাইদেউ মিটিংখন কেনেকুৱা ধৰণৰ ৮ তাৰিখৰ পৰা যিহেতু হ'ব বুলি কৈছে, ৮ তাৰিখে চৰাইদেউত আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ'ব। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়া, সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, আমাৰ ফ্ৰণ্টেল হেড, চেল ডিপাৰ্টমেণ্টৰ চেয়াৰমেন, APCC মেম্বাৰ, এক্সিকিউটিভ মেম্বাৰ, আমাৰ মুখপাত্ৰসকল প্ৰায় 400, গোটেই ৰাজ্যখনৰ প্ৰায় 400 প্ৰতিনিধিয়ে চৰাইদেউত অংশগ্ৰহণ কৰিব। তাত প্ৰস্তুতি চলি আছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন, আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ সাধাৰণ সম্পাদক, স্থানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ উপদেষ্টা, আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক আমি তাত বহি ল'বলৈ কৈছোঁ। আৰু সভাখনত আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া, দুগৰাকী এআইচিচি ছেক্ৰেটেৰী পৃথ্বীৰাজ চাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, তেওঁলোকেও যোগদান কৰিব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।